টিয়ক মাৰোৱাৰী সমাজে টিয়ক নগৰৰ মাজমজিয়াস্থিত ৰাধাকৃষ্ণ মন্দিৰত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰি নিশালৈ নাম কীৰ্তন আয়োজন কৰে। শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ, য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পুৰুষ মহিলা সকলোৱে অংশগ্ৰহণ কৰি একতাৰ নিদৰ্শন দাঙি ধৰিছে। ইফালে পবিত্ৰ জন্মাষ্টমী উদযাপনস্থলীৰ পৰাই কিছুদিন পূৰ্বে শিৱসাগৰত সংঘটিত মাৰোৱাৰী অসমীয়াৰ মাজৰ অনাকাংক্ষিত ঘটনাক একেমুখে গৰিহণা দি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। টিয়ক মাৰোৱাৰী সমাজে জনোৱা অনুসৰি উক্ত ঘটনা সংঘটিত কৰা একাংশ মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিৰ বাবে তেওঁলোক অতি লজ্জিত আৰু সেই দুষ্ট স্বভাৱৰ ব্যক্তিজনৰ বাবে অসমীয়া মাৰোৱাৰী সমাজৰ মাজত বিভেদৰ সূত্ৰপাত হৈছে, যিটো কোনো কথাতে টিয়কৰ মাৰোৱাৰী সমাজে মানি ল'ব নোৱাৰে। কাৰণ অসমতে জন্মগ্ৰহণ কৰি অসমৰ বতাহ পানীৰ মাজত জীৱন অতিবাহিত কৰি অসমীয়া সংস্কৃতিক নিজৰ কৰি লৈ এতিয়া একাংশ নষ্ট চৰিত্ৰৰ লোকৰ বাবে একতাৰ এনাজৰীত কোনো কাৰণতে দুৰ্বল হোৱাটো নিবিচাৰে এইসকল মাৰোৱাৰী লোকে। লগতে ঢিঙত সংঘটিত বৰ্বৰ ঘটনাকে ধৰি বৰ্তমান ৰাজ্য কঁপোৱা প্ৰতিটো সমাজ বিৰোধী কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি অনাগত দিনত ৰাজ্যখনত সকলো যাতে সুখে শান্তিৰে বসবাস কৰিব পাৰে তাৰ আশাৰে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈছে বুলি মন্তব্য কৰে টিয়ক মাৰোৱাৰী সমাজে। আজি জন্মাষ্টমীৰ শুভ মুহূৰ্তত মই সকলো ভাৰতবাসী পৃথিৱীৰ সকলো লোকৰ লগতে অসমবাসীকো জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদিও মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, এইবাৰ আমি টিয়কৰ যি আমাৰ অসমীয়া মাৰোৱাৰী সমাজ আমি অন্তত অতিকৈ দুখ পাইছোঁ বিশেষকৈ শিৱসাগৰৰ ঘটনাটোৰ কাৰণে। মাৰোৱাৰী সমাজত জন্মগ্ৰহণ কৰি এই কুলংগাৰ কিজনে এই যুৱতীগৰাকীৰ লগত যি ঘটনাত লিপ্ত হ'ল, এই শিৱসাগৰ ঘটনাটোৱে আমাক অতিকৈ আন্তৰিক আঘাত দিছে আৰু মাৰোৱাৰী সমাজত এনেকুৱা আজিলৈকে অদ্যপৰিমিত হোৱা নাছিলে। গতিকে আমি এই যিকেইজনে দোষী ব্যক্তিকেইজনে যি কাণ্ড কৰিলে এই পাঞ্জা খেলুৱৈগৰাকীৰ লগত যুৱতীৰ লগত, তেওঁলোকক আমাৰ ভাৰতীয় সংবিধানৰ মতে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি টিয়কৰ মাৰোৱাৰী সমাজে এই মঞ্চৰ জৰিয়তে আহ্বান জনাইছোঁ। যিমান কঠোৰ শাস্তি তেওঁলোকক দিব পাৰে দিয়ক, যাতে ভৱিষ্যতে কোনো ধৰ্মৰ লোকেই বা কোনো জাতিৰ লোকেই কোনো নাৰীৰ লগত কোনো ধৰণৰ এনেকুৱা কাণ্ড ভৱিষ্যতে নকৰে যেন। দ্বিতীয়তে, এতিয়া এইকেইদিনত দেখিছোঁ ঢিঙত যি ঘটনা হৈ গ'ল, 3জন নৰপিশাচে যিটো ঘটনা ঢিঙত কৰিলে, নগাঁও ঢিঙত, সেই ঢিঙত যি ঘটনা কৰিলে, সেই ঢিঙত ঘটনা কৰাৰ পাছত আমি বিশেষকৈ মানৱ জাতি একেবাৰে অধঃপতনে গৈছোঁ বুলি আমি ভাবিছোঁ। আৰু সেই নৰপিশাচ এজনটো ঢুকালেই, মৰিলেই, বাকী দুজনকো যিমান পাৰে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক, যাতে কোনো ব্যক্তিয়ে কোনো নাৰীৰ লগত কোনো ধৰণৰ বেয়া কাম কৰিবলৈ সাহস নকৰে। আৰু দ্বিতীয়ত, লগতে বৰ্তমান তেজপুৰ, লখিমপুৰ, যোৰহাট আদিত যি ঘটনা ঘটি আছে, এই ঘটনাখিনিক লৈ পেলাই আমি অতিকৈ দুখ পাইছোঁ। আৰু আমি আজি এই জন্মাষ্টমীৰ মুহূৰ্তত ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে এনেকুৱা কাম যিখিনি হৈছে পৃথিৱীৰ পৰা শেষ হওক আৰু ভৱিষ্যতে যাতে এনে বেয়া কামখিনি পুনৰাবৃত্তি নহওক, এই মই কৈ মোৰ কথাখিনি সামৰি মাৰিছোঁ। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।